নমস্কাৰ। পুনৰ এটি কবিতা পাঠেৰে আপোনালোকৰ সন্মুখত মই বিভাৰাণী। কবিতাৰ শিৰোনাম হালধীয়া। ইছমাইল হুছেইন। আপুনি যদিহে এজন নীলা বৰণীয়া মানুহ, তেনেহ'লে হালধীয়া এজনৰ কাষত বহক। দেখিব নিমিষতে আপুনি হৈ পৰিব সেউজীয়া। হালধীয়া মানুহবোৰ সেউজীয়া হ'লে অনায়াসে ভাঙিব পাৰে নষ্ট ৰাতিৰ দুৱাৰ। যদিহে আপোনাৰ গাৰ বৰণ ৰঙা, তেনেহ'লে হালধীয়াবোৰ গাত সানি লওক। তেতিয়া আপুনি আশা কৰা মতেই গেৰুৱা হৈ পৰিব। হালধীয়া মানুহবোৰ গেৰুৱা হ'লে অনায়াসে খুলিব পাৰে প্ৰাৰ্থনাৰ দুৱাৰ। হালধীয়া ৰংবোৰৰ দৰে হালধীয়া মানুহবোৰৰো এটা ৰমৰমা বজাৰ আছে। যিকোনো পণ্য সামগ্ৰীতকৈও সস্তা এই হালধীয়া মানুহবোৰ। হালধীয়া মানুহবোৰ বিচাৰি আপুনি সৰিয়হ ডৰালৈ নাযাব, কাৰণ খেতি পথাৰ বা ফুলনিত নাথাকে এই হালধীয়া মানুহবোৰ। হালধীয়া মানুহ বিচাৰিলে আপুনি ৰাজধানীলৈ যাওক, তাত আমোলাই সস্তাত কিনে হালধীয়া মানুহবোৰ। আপুনি সংসদ ভৱন অথবা বিধান পৰিষদলৈ যাওক, তাত ৰাজনীতিকে বেচা কিনা কৰে হালধীয়া মানুহবোৰ। এই হালধীয়া মানুহবোৰ সকলোতে বিক্ৰী হয়। বাতৰি কাকত অথবা কাৰ্যালয়ত, মদ অথবা জুৱাৰ আড্ডাত, এনেকৈ যিকোনো পতিতালয়ত বিক্ৰী হয় এই হালধীয়া মানুহবোৰ। কেতিয়াবা আপোনাৰ চাৰিওফালে থাকে হালধীয়া মানুহ। আপোনাৰ অজ্ঞাতে সিহঁতে আপোনাৰ গাত পেলায় সিহঁতৰ ছাঁ। হালধীয়া মানুহবোৰৰ ছাঁবোৰ চিফিলিছৰ বীজাণুতকৈও ভয়ংকৰ। এই হালধীয়া মানুহবোৰ কেতিয়া যে সলনি হয় আপুনি ক'ব নোৱাৰে। বসন সলোৱা হালধীয়াবোৰে কেতিয়া বচন সলায়। আপুনি যদিহে এজন বগা মানুহ, তেনেহ'লে হালধীয়াজনৰ কাষত নবহিব, কাৰণ চাকিৰ পোহৰত একাকাৰ হৈ পৰে হালধীয়া আৰু বগা মানুহবোৰ। ধন্যবাদ।